স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আহিছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ চৌতাকিত গল্ডেন লেংগুৰ ফেষ্টিভেল অনুষ্ঠানলৈ। আৰু আমি গল্ডেন লেংগুৰ ফেষ্টিভেলত আহিয়ে পোনে আমি অসমৰ কিছুমান থলুৱা জনগোষ্ঠীৰ পৰম্পৰাগত কিছুমান ৰীতি নীতি তথা সিহঁতৰ যি খাদ্য সম্ভাৰ লগতে ঘৰ এইবিলাক আমি ইয়াতে দেখিবলৈ পাইছোঁ। চাওক, এইটো হ'ল প্ৰথমে আমি বড়োসকলৰ যি কৃষ্টি সংস্কৃতি তাক ইয়াতে প্ৰদৰ্শন কৰিছে। আৰু ইয়াতে কেনেকৈ গাহৰি মাংস বনোৱা বনাই থৈছে, আৰু এইটো আমি কেনেকৈ ঘৰবিলাক বনাই থৈছে। এই ঘৰবিলাক আমি আজি এনেকুৱা ধৰণৰ যি ঘৰ, এই ঘৰ সাধাৰণতে দেখিবলৈ পোৱাই নাযায়। ঘৰবিলাক খেৰেৰে বনোৱা। আগৰ দিনত এনেকুৱা আছিল। এইটো হ'ল ৰাভা জনগোষ্ঠী, আৰু এই ঘৰটো ৰাভা জনগোষ্ঠীয়ে দিয়া বুলি ক'ব লাগিব, কাৰণ ইয়াতে ৰাভা জনগোষ্ঠীৰ এইটো জঙা সিহঁতৰ যি প্ৰচলিত সেইটো দেখুৱাইছে। আৰু ইয়াতে এইবিলাক কিছুমান যি মাছ মৰা বা গাঁৱলীয়া জীৱনত কৰ্মৰ কাৰণে যি জৰুৰী কিছুমান বস্তু সাজি থোৱা হৈছে। আৰু এইটো ৰাভা জনগোষ্ঠী। আৰু এইটো চাওক, শ্বিলঙৰ পৰা স্কেটিং কৰাৰ কাৰণে একচুৱেলি মই শব্দটো ক'ব নোৱাৰিম গেমৰ। আপোনালোকে যদি কোনোবাই জানে কমেণ্টত জনাব। খ্ৰীষ্টান বুলি ক'ব লাগিব। ভালেই লাগিলে চাই কিনে। এইবিলাক খ্ৰীষ্টান হয় খ্ৰীষ্টান কৰি দেখুৱাইছে ল'ৰাজনে। আৰু চাওক, বহুত ডাঙৰ এৰিয়াত প্ৰতিটো এৰিয়াতে বেলেগ ধৰণৰ কিবা কিবি চলি থাকে। আৰু আমি এইটো চাই আছোঁ। মই জনাত এইবিলাক ৱেষ্টাৰ্ণত এনেকুৱা ধৰণৰ কিছু গেম কৰে। আৰু এতিয়া আমাৰ ভাৰতত আমাৰ এই নৰ্থ ইষ্টতো এনেকুৱা ধৰণৰ কিছু গেমাৰ দেখিবলৈ পোৱা যায়। আৰু প্ৰদৰ্শন কৰি আপোনালোকে জনাবচোন এই গেমটো কি বুলি কয়, আৰু এই ল'ৰাজনে কৰিব পাৰিছে নাই, এইটো সঠিক ৰূপ হয় নে নহয়। যোনবিলাকে জানে আপোনালোকে জনাব। দেখিবলৈ বেয়া বা চাপৰি টাইপ লাগে, কিন্তু বাইকৰ ষ্টাইল দেখাব। নাম আছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে, এই গেমটো বাৰু কি কয় প্লিজ কমেণ্টত জনাব। আহি আছে ল'ৰাজন। আমি শেষলৈকে আহি পালোঁ। বহুকেইখন বাইকে চলিছিলে, এতিয়া লাষ্ট পৰ্যায়তহে দেখা পালোঁ। আৰু উপভোগ কৰি আছোঁ। চাওক, হাৱাটো ওলাইছে। বাইকবিলাকো অলপ লাইট হ'ব লাগে, ওজনৰ লোক চাগে। বাকী যিখিনি একদম এচেঞ্চিয়েল দৰকাৰ সেইখিনিহে ৰাখিছে। ৰাইড কৰিব সুবিধা হয় চাগে। চলাই আছে সিহঁতে। যাব খুজি আছে সিহঁতে। চাওক, কি ষ্টাইল। মাটিত ইমান জোৰে চলাইছে। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে মোৰ ভিডিঅ'টো মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহে মই